নৌকাটনি কৈজান গাঁওবাসী ৰাইজ লগতে ওচৰ চুবুৰীয়া যিসকল ৰাইজ আছে আৰু হুঁচৰি দল আছে সকলোলৈ জয়জ্যোতিৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। মোতকৈ জ্যেষ্ঠসকলক ইয়াৰ পৰাই মই সেৱা ধৰিছোঁ। কণ কণ ভাই ভণ্টিসকললৈ মৰম যাচিছোঁ। মই আপোনালোকৰ ওচৰে বেছি দূৰ নহয়, হোৱা নিমাইজানৰ এটা হুঁচৰি দল আছে। নিশ্চয় আপোনালোকে টিভিতে হওক ক'ৰবাত দেখিছে। তাতে মোৰ বৰ্তমান বাসস্থান। যিকোনো হওক মোক আজি উদযাপন সমিতিয়ে নিমন্ত্ৰণ কৰিলে, সেয়েহে উদযাপন সমিতিলৈ মোৰ হিয়া ভৰা মৰম যাচিছোঁ। কৈছে বিহু হুঁচৰি, সেইটো ভুল। বিহু বুলি ক'লে আমাৰ আজি গৰু বিহুৰ দিনাৰ পৰা গোটেই মাহটো মানে গোটেই সময়খিনিকে বিহু বুলি কোৱা হৈছে, গম পাইছেনে? আৰু হুঁচৰি হৈছে এটা দল। গতিকে বিহু হুঁচৰি শব্দটো অশুদ্ধ। হুঁচৰিত কোনো কাৰণতে মহিলাৰ নাচনি নাথাকে। হুঁচৰি এটা মাংগলিক অনুষ্ঠান। হুঁচৰিটোত গৃহস্থৰ ঘৰত আশীৰ্বাদ দিবলৈ যোৱা এটা দল, তাত ডেকা বুঢ়া সকলো থাকে, তাত কিন্তু নাচনি নাথাকে। কাৰণ দেউতা এজনে সেৱা কৰিছে বা দদাই দুজনে সেৱা কৰিছে, এই গাভৰু মেখেলা পিন্ধি ছোৱালীজনী আশীৰ্বাদ দিয়ে জানো? এইটো অশুদ্ধ হৈছে নাই বাৰু? দেউতাহঁতে কওক, অশুদ্ধ হৈছে নাই? জীয়ৰী ছোৱালীজনীয়ে আশীৰ্বাদ দিয়ে জানো? সৰুগৰাকীয়ে ডাঙৰক আশীৰ্বাদ নিদিয়ে, সেই চোতালত ৰাতি নাযায়। গতিকে হুঁচৰি শব্দটোত এটা মাংগলিক অনুষ্ঠান, তাত অকল ডেকা বুঢ়া এইখিনি যায় বা আইতা এগৰাকীয়ে সেৱা কৰিব, নহয় জানো? এনেকুৱা ধৰণৰ কথাবিলাক। আৰু যেতিয়া মুকলি বিহু, মহিলাসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। মুকলি বিহু অলপ আগতে দেখিছিলে, তেখেতলোকে ধুনীয়াকৈ মাৰিছিলে, এইফালে ছোৱালীখিনি এইফালে ল'ৰাখিনি, দুইটা ক্ৰছ নহয়। এইটো হৈছে মুকলি বিহু। তাত ঘোষা পথ নাথাকে, লহৰী নাথাকে, তাত সম্পূৰ্ণ এটা জোৰা নাম ঠেলা নাম থাকিব। যেতিয়া হাবিৰ কিনাৰত কোনো কঠীয়ানি পথাৰত মুকলি বিহুত নাচনি থাকে। আকৌ এটা হৈছে কি, জেং বিহুত পাৰে, গাভৰু বিহু আকৌ উলিয়াই দিছে এতিয়া আমাৰ যিবিলাক চেনেলবিলাকে, গাভৰু বিহু অতি উলিয়াই দিছে। গতিকে এতিয়া বহুত প্ৰতিযোগী যাব গুৱাহাটীলৈ মাৰিবলৈ, গতিকে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হৈছে। মই যোৱা বছৰ বোকাখাটত আছিলোঁ, তাতে বহু বোৱাৰী জেং বিহু গৈছে। গতিকে 110 যোৱা নে 15 যোৱা হৈছে। দিনৰ 12টা বাজিছিলেগৈ, গধূলিৰ পৰা ৰাতিপুৱালৈকে বিচাৰ কৰোঁতে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি সকলোবিলাক খৰচি মাৰি ইটো জানি ল'লে খুব ভাল হয়। তেওঁলোকক অগ্ৰাধিকাৰ দিয়া হৈছে। মই অহা 3 তাৰিখে 3 মে'ত তেজপুৰত থাকিম, তাতে মুকলি বিহু পাতে। আজি এটা মুকলি বিহু বুলিয়ে ইয়াতে দিছে, ধুনীয়াকৈ মাৰিছে বেনাৰখন। মুকলি বিহু বুলি ক'লে এইফালে ছোৱালীখিনি মাৰি থাকিব, এইফালে ল'ৰাখিনি, দুইখিনি ক্ৰছ নহয়। আকৌ দেখিব ৰাতি বিহু মাৰে। আপুনি যদি তিনিচুকীয়া পাৰ হৈ কাকপথাৰ যায়, শদিয়া যায়, তাতে দেখিব ধুনীয়াকৈ তাতে ৰাতি বিহু মাৰে। ছোৱালীখিনিয়ে মাৰি থাকে, ল'ৰা ভিতৰলৈ নাযায়, বাহিৰৰ পৰা ছেকশ্যন মাৰি এনেকৈ দেখিছে বেৰি দিছে, ঠিক তেনে বাঁহেৰে বেৰি দিয়ে। মই কাজিৰঙাত ৰাখিছোঁ ছেকশ্যন মাৰিয়ে তেওঁলোকক নচুৱায়।
তাত ঢোলো নাথাকে সেইবুলি পেঁপা এটা অনুমতি লৈ পেঁপা ভিতৰত সোমাব পাৰে কেতিয়াবা চব সময়ত কিন্তু ভিতৰত এজন পৰাপক্ষত নোসোমায় ল'ৰা অকল ছোৱালী থাকে বিহুৰ পঞ্চবাদ্য ঢোল পেঁপা গগনা সুতুলি আৰু টকা ঢোল পেঁপা গগনা সুতুলি টকা এতিয়াতো তালটো বজাইছে কি হ'ব বিহুৰ বাদ্য হয় নহয় হয় এইটো হৈছে সংগতি বাদ্য মাত্ৰাটো ধৰি ৰাখিবৰ বাবে যিটো আমি মাত্ৰা টাক 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 ঘ্ৰিন এই যিটো ধৰি ঢোলটোৰ লগত সহযোগ কৰিছে এইটো হৈছে সংগতি বাদ্য তালখন আকৌ বাঁহীটো বজালে নহয় বাঁহীটো বজাব পাৰিব কিন্তু মুখ্য বাদ্য পাঁচটাই বাঁহীটো হৈছে অলংকাৰ বাদ্য যেনেকৈ এগৰাকী ছোৱালী বা মহিলাই কাণফুলি কেৰু বা চেইন আঙুঠি নিপিন্ধিলেও মহিলা ঠিক তেনেদৰে বাঁহীটো নহ'লেও হয় কিন্তু এটা শুৱনি কৈছে সংযোগ মাত্ৰা কৰিছে বাঁহীটো বজাই এটা মধুৰত্ব আনিছে গতিকে আমি সেইবুলি আৰম্ভণিৰ পৰা শেষলৈকে হুঁচৰিত বা মুকলি বিহুতে হওক বাঁহীটো বজাব নালাগে গতিকে বাঁহীটো মাজে মাজে বজালে ভাল সেইটো অলংকাৰ বাদ্য হুঁচৰিটোত অলংকাৰ সানিছে আপুনি কেছেট এটা শুনিলে তাত বাঁহী মাতটো প্ৰথমে শুনে নহয় জানো গতিকে সেইটো অলংকাৰ বাদ্য গতিকে বিহুৰ এই পঞ্চবাদ্যৰ উপৰিও আগতে কি আছিলে আমাৰ অলপ আগতে গাই গ'ল এখেতলোকে আমাৰ সৰুসকলে গাইছিলে নি এয়া হেৰ লগৰীয়া এ খেলো আমি লহৰীয়া এ ফুটু কলাৰ মিটং বজাই দে ধুটং আহৈ আহৈ লগৰীয়া এই ফুটু কলাৰ মিটং দে অতি মৃদং কৈছে মৃদংটো হৈছে গায়ন বায়নত যিটো বজায় সেইটো মৃদং এইটো মৃদং মই এতিয়া মৃদংটো লৈ আহিছোঁ দেখাম আৰু ধ্ৰুতং আৰু তেতিয়া এটা সময়ত দেউতাৰ দিনত বা আমি সৰুতে আমি জেংটঙো বজাইছিলোঁ আমি হুঁচৰিত জেংটংবোৰ আজি মই খুব লৰালৰি হ'ল পাহৰি আহিলোঁ জেংটং ধ্ৰুতং এইবোৰ হুঁচৰি বাদ্য আছিল হুঁচৰি খণ্ডত বিশেষকৈ নাচনি নচোৱাতে বা কিবা ধৰণত তেতিয়া নবজায় এই হুঁচৰিত আমাৰ অলপ আগতে এওঁলোকে গাইছিলেনে দেখিছেনে বাৰু ধ্ৰুতং দেখিছেনে প্ৰায় ইয়াৰ 80% মানুহেই ধ্ৰুতংটো দেখা নাই বা মৃদংটো দেখা নাই কিন্তু আমাৰ সকলো হুঁচৰিতে গাই থাকে আৰু ধ্ৰুতং দেখাইছোঁ মই এবাৰ অকণমান খালী গাই থাকে খালী গা থাকিলে তেতিয়া পেটত লগাই পিনি এইটো বজায় ধ্ৰুতং আৰু যেতিয়া আমি সৰু হৈ আছিলোঁ বা ইয়াত থকা দেউতাসকলে গৰু চৰাইছিলে পথাৰত তেতিয়া কাৰোবাৰ ঘৰৰ বোলে কেঁচুৱা জন্ম হ'ব আৰু তেতিয়াও ল'ৰা ধ্ৰুতং বজা বাঁহ কোমলীয়া বা কাটি আনি চুচি মানে লগৰীয়া এটা লাগে আৰু গতিকে সেইটো গৰখীয়া বাদ্য আছিল সেইটো আহি ঠিক তেনেদৰে হুঁচৰিলৈ পালেহি যেনেকৈ সুতুলিটো গৰখীয়া বাদ্য আছিল এতিয়া সুতুলি বজাই দেখিম এতিয়া ধ্ৰুতংটো দেখাইছোঁ অলপ এইটো হৈছে কোমলীয়া বাঁহ চুচি মিঠাতেল ঘঁহি ছাঁহত শুকোৱা হয় তেতিয়া বেছি ভাল এইটো মই এতিয়া এইটো লৰালৈকে আনিছোঁ ধৰি লওক অলপ ডাঠ হৈছে পাতল হ'ব লাগে ধ্ৰুতংটো তেনেকুৱা ধৰণৰ এতিয়া মৃদংটো বজাই দেখাইছোঁ মৃদংটো আকৌ আমাৰ বৰ্তমান বাগানীয়া সমাজত জীয়াই আছে কি তেখেতলোকে তথাপিতো তেওঁলোকৰ জুমত এইটো হৈছে উদ্যম দিবলৈকে যেতিয়া হুঁচৰি যোৱা গাই উদ্যম মানে আৰু পকি উঠিবলৈকে তেওঁলোকে কি কৰিছে এতিয়া বৰ্তমান তেওঁলোকে ক'ত বজাইছে আঙুলিকেইটা হুইট বজায় এতিয়া বজায় জুমুৰত বজায় কিন্তু মই কৈছোঁ যে আপোনালোকৰ সেইটো নহয় সেইটো মৃদংটো আছিলে সেই মৃদংটো আমাৰ হাঁচি গছৰ ডালৰ পৰা ফুটু কলাৰ ডালৰ পৰা জবা ফুলৰ ডালৰ পৰা কাটি ইমান দুখৰমান কাটি কটাৰীখনে এনেকৈ মৰিয়াই দি এনেকৈ পকাই দিলে এনেকৈ ওলাই যায় ধুনীয়াকৈ সেইটো হৈছে মৃদংটো সেইটো এদিন দুদিন থাকে আৰু ছালখনে থাকে এইফালে এডাল ওলাই আহে গতিকে সেইটো মৃদংটো আমি তেনেকৈ আগত বনাইছিলোঁ এতিয়া মই কিন্তু বেছিদিন লৈ ফুৰিব পৰাকৈ বাঁহত বনাইছোঁ অলপ বজাই দেখাইছোঁ এইটো মৃদংটো অথনি আমাৰ ডেকাসকলে গাইছে আমাৰ
ইয়াৰ স্থানীয় যুৱকসকলে যে আহ লগৰীয়া খেলোঁ আমি লহৰীয়া ফুটুকলাৰ মিটং এবাৰ ক'ব লাগিব দেই মিটং ক'ব লাগিব মৃদং নহয় মৃদং হ'লে মৃদং দুটা এটা হৈছে মটক সমাজৰ যিটো হাৰমনিয়া আৰু আহোমসকলৰ চিতনমুখীয়া এই দুটাহে মৃদং যিটো গায়ন বায়নত ব্যৱহাৰ কৰে ভাওনাত ব্যৱহাৰ কৰা হয় গায়ন বায়ন ভাওনা বা এইবিলাকত যিটো ব্যৱহাৰ কৰা সেইটোহে মৃদং এইটো মিটং আৰু এইটো হৈছে ধুত্ৰং এতিয়া ধুত্ৰঙৰ মিটংটো গম পালে হুঁচৰিত কোনকেইটা আমি কৰিছোঁ জেংটংটো মই নানিলোঁ জেংটংটো হুঁচৰি বাদ্য জেংটং আকৌ বেলেগ বেলেগ আমাৰ সমাজৰ জেংটং আছে আকৌ ৰাভাসকলৰ বাদুং ডোবা বুলি কয় তেওঁলোকৰ অলপ বেলেগ ইফাল ইফাল অকণমান ৰাভাসকলৰ তৰকা কয় মেচ কছাৰীসকলৰ তৰকা কয় তেনেকৈ বেলেগ বেলেগ ইফালে ইফালে অকণমান নেপালীসকলৰ তাৰানা কয় তাৰানা গতিকে সেইটো মোৰ তাতে আছে সেই 200বিধ বাদ্য বৰ্তমান মোৰ সংগ্ৰহালয়ত আছে তাতে তাৰানা বুলি কয় তেওঁলোকৰ অলপ ফুটা এটা আছে গতিকে এনেকুৱা প্ৰত্যেকৰে জেংটংটোৰ নিচিনাই অলপ ইফাল ইফাল আছে বাদ্যবিলাক যি কি নহওক এতিয়া আমি আকৌ বিহুলৈ আহিছোঁ সুতুলিলৈ আহিছোঁ তাৰপৰা গগনালৈ আহিম আমাৰ সুতুলিটো কৈছে আমাৰ বৰ্তমান অসমত সুতুলি দুটা সুতুলি প্ৰচলন আছিলে এটা গোল সুতুলি আৰু এটা পিঠা সুতুলিটোৰ নিচিনা সেইকাৰণে পিঠাটোৰ নিচিনা দীঘল মানে যিটো তিল দিয়া পিঠা যে দেখিছে তিল দিয়া পিঠাটো সকলোৱে বনাই আছে কিন্তু সেই পিঠাটোৰ নিচিনা দীঘলকৈ বনোৱাৰ কাৰণে পিঠা সুতুলিও কয় পিঠাটোৰ নিচিনা দীঘল সুতুলি এনেকুৱা মাটিৰে মই যিটো গাড়ীত থাকি আহিলে দুই এটা আপোনালোকক উপহাৰ দি যাম খুব লিকতা মাটিটো কোলা যিটো লিকতা যিটো এবাৰ টিভিত দেখিছোঁ কুমাৰণী বাঁহৰ পৰা বুলি কৈ দিলে কুমাৰ মাটি মানে আছে ক'ব লাগিছিলে যিটো কমাৰটো হ'লে ডাকতেই বনোৱা যিটো কুমাৰ যিসকলে টিকলি চেকেলি বনায় কুমাৰ মাটি ক'ব লাগিছিলে কৈছে কুমাৰণী বাঁহৰ বুলি কৈ দিলে সেইটো এটা ভুলকৈ কৈছে এতিয়া আমি সেইটো কুমাৰসকলে লোৱা টেকেলি কলহ বনাই যে গতিকে সেই কুমাৰ মাটিয়ে বা লিকতা যিটো তেনেকুৱা মাটিয়ে বনোৱা মই কেইটামান লৈ আহিছোঁ সুতুলি আৰু এটা সুতুলি আছে গোল সুতুলিৰো হেতুলুকা চৰাইটোৱে মতা হেতুলুকাটো মাতিলে মাইকীয়ে কেনেকৈ মাতে এনেকুৱা ধৰণৰ আৰু এতিয়া মোৰ ওচৰতে এতিয়া মই এটা চীনৰ সুতুলি আনিছোঁ থাইলেণ্ডৰ আছে ব্ৰাজিলৰ আছে প্ৰতিখন দেশতে সুতুলি আছে অলপ ইফাল ইফাল গতিকে মোৰ তাতে বহুত বেলেগ বেলেগ সুতুলি আছে প্ৰতিখন দেশৰে গতিকে এতিয়া মই সুতুলিকেইটা বজাই দেখাইছোঁ আমাৰ ইটো হুলতি আনে মানে মই এইকেইটা বজাই দেখাইছোঁ প্ৰথমে মই 1980 চনতে বাঁহৰ সুতুলিটো এটা পৰিৱৰ্তন কৰিছোঁ সৃষ্টি কৰিছোঁ নহয় দুই এটা পৰিৱৰ্তন কৰিছোঁ দুই এটা সৃষ্টি কৰিছোঁ এতিয়া পৰিৱৰ্তন কৰা এটা সুতুলি বাঁহৰ এইটো মই কি হ'ল সৰুৰ পৰাই সুতুলি বনাওঁ এনেকুৱা নিচিনাৰ পৰাই তেতিয়া কয় এই কি সুতুলি বনাইছিলে পৰিলে ভাগি থাকিলে তেতিয়া মই ভাবিলোঁ নহয় এটা ভাবি থাকোঁ যে কিবা এটা কৰিব লাগিব তেতিয়া বাঁহৰ সুতুলিটো 80 চনতে বনোৱা এইটো বৰ্তমান মই আহিছোঁ 80 চনতে বনোৱা সুতুলিটো হাবিত গৈ আকৌ মাতটো টিউনটো হৈছে নাই একেই মাতিছে নাই তেনেকৈ চাওঁগৈ গতিকে বাঁহৰ সুতুলিটো সেইবুলি অকল আপোনালোকক এইটো আপোনাক শিকিবৰ বাবেহে কৈছোঁ বাঁহৰ সুতুলিটো মই উলিয়াইছোঁ কিন্তু এইটো কেতিয়াও প্ৰতিযোগিতাত নহ'ব মঞ্চত নহয় এইটো আপুনি যেতিয়া এক্সিবিশ্যন কিবা কৰিব তেনেকুৱা প্ৰগ্ৰেমত পাৰিব কিন্তু কম্পিটিশ্যন নহয় আপুনি প্ৰতিযোগিতাত গ'লে এইটো মাটিটোহে বজাব লাগিব এতিয়া মই অকণমান চাওক হৈছে নাই হেতুলুকা চৰাই মাতটো চাওকচোন বা কুলি মাতটো হৈছে নাই চাবচোন কেতেকী মাতটো হৈছে নাই হৈছে নে বাৰু ৰাইজে একো নকয় নাই হোৱা তাৰমানে হৈছে নে বেয়া পাইছে নে বিহু চিহু নোমোৱাৰ কাৰণে নাই পোৱা তে হৈছেতো অলপ হৈছেতো গতিকে সেইটো চাই থাকোঁ এইটো ইমান তেতিয়া বনোৱা এতিয়া গোল সুতুলিটো চাওকচোন এইটো হেতুলুকা চৰাই মাতটো চাওক চ'তমহীয়া যেতিয়া আহঁত গছৰ গুটি খাই থাকে হেতুলুকা চৰাইটোৱে এই সুতুলিটো বিহুলৈ আহিলে হেতুলুকা চৰাই মাতটো
যিটো মই যে কৈছিলোঁ পিঠাটোৰ নিচিনা এইটো খুব লিকতা মাটি, এইটো কেতিয়াবা 2 কিলোমিটাৰ 1 কিলোমিটাৰ তেনেকুৱা তলৰ পৰা লৈছোঁ। কেঁকুৰা এতিয়া নাইকিয়াই হৈ গ'ল, কেঁকুৰা গাঁতৰ মাটি ল'ব লাগে হয়। কেঁকুৰাই মাটিটো তলৰ পৰা কুটি 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 সৰুকৈ সৰুকৈ উলিয়াই থাকোঁতে লিকতা হয়। আৰু সেই কেঁকুৰা এতিয়া আমাৰ দেখিছোঁ আমাৰ ফালে কেঁকুৰা এজনী পাবলৈ নাই, দৰবলৈও নাই। গতিকে এতিয়া কি কৰিছোঁ, কেতিয়াবা তেল কোম্পানী যিবোৰ ডিল কৰি উলিয়াই তলত বা গেলেকী ফালে কোৱা চোৱা খান্দিলে 1 কিলোমিটাৰ বা আধা কিলোমিটাৰ বা 20 মিটাৰ খান্দিলে যিবোৰ ওলাই লিকতা তেনেকুৱা মাটিৰ পৰা। এইটো ৰং কৰা নাই, খোলা। এটা বিহু এটা বজাইছোঁ। হৈছেনে বাৰু বজোৱা? এনেকৈ যিটো বজায় মাত্ৰা স্পষ্টকৈ বজাব লাগিব। আমাৰ কেতিয়াবা বিহুতিবোৰ মই বিচাৰ কৰিবলৈ যাওঁতে বজায় তেওঁলোকে কি বজাব, এই মাত্ৰা চাত্ৰা নাই, এনেকৈ খালি বজাব লাগে, মাতটো ওলায়। তেনেকুৱা সময়ত যিটো বজাওক, আপোনাৰ যিটো স্কেলতে নহওক, আমি বিহুটো কেতিয়াও স্কেলত বান্ধিব নালাগে। বহুতে মোৰ ওচৰত গৈছে, আজি ৰাতিপুৱা গৈছে এইটো চিট বান্ধি দিয়ক, এইটো এফত বান্ধক, গগনাখন দি গগনাখন দিয়ক, এইটো নহয়। আমি যিকোনো স্কুলতে গওক, আমি তেওঁ মাত্ৰাটোত পৰিছে নাই, জেগাত পৰিছে নাই, গগনাখনত দি হ'ল বুলি পেপাৰটো দি হ'ব লাগে বুলি কথা নাই। তেনেকুৱা ধৰণৰ কথাবিলাক আমাৰ যুৱকসকলক লৈ কৈছোঁ। অলপ আগতে তেখেতলোকে মিচিং নাচ দেখালে। অৱশ্যে মই মিচিং ইয়াতে সম্প্ৰদায়ৰ মানুহ আছে যদিও তেখেতলোকে অৱজ্ঞা কৰা নাই। আজি মিচিংসকলে যেতিয়া আলি আই লৃগাং পাতে, নৰাচিগা বিহু পাতে, তেওঁলোকেতো আমাৰ নাচটো নাই দেখুওৱা, আমাৰ বিহুটো দেখুওৱা নাই। গতিকে আমি সেই মিচিঙৰ কাৰোবাৰ এই জাপি নৃত্যটো এটা বেলেগ, সেইটো বিহুত নপৰে। বিষ্ণু ৰাভাই উলিয়াইছে সেইটো জাপিটো। আমি জাপি নাচ এটা বেলেগ, সেই সম্পূৰ্ণ সেইটো বিহুলৈ আনিব নালাগে, হুঁচৰিলৈ আনিব নালাগে, বা আমি বড়োটো আনিব নালাগে। এইবিলাক কথা আমি প্ৰতিজন অসমীয়াই কথাটো আমি জানিব লাগিব, কোনটো আনিব লাগে কোনটো নানিব লাগে। তেখেতলোকক শুধৰাই দিলে শুধৰণি হ'ব যি পৰিচালনা কৰিছে। যিকিনো এতিয়া আমি চীনৰ সুতুলিটো, এইটো দেখিছেনে? চীনৰ সুতুলিটো দুটা আছে, মই এটাই লৈ আহিছোঁ। এইটো চীনৰ মাটিৰ পৰা বনাইছে, তাত ভেড়া ৰখীয়া ভয় কেনেকৈ বজায় চাওক। মই সকলো জাতি জনগোষ্ঠীৰ পেপাৰ বনাইছোঁ। মোৰ ওচৰত অন্ততঃ 20টাৰ ওপৰত পেপাৰ আছে। ইয়াতে গৰু শিঙৰ আনিছোঁ, এটা ছাগলী শিঙৰ আনিছোঁ, ম'হৰ শিঙৰ আনিছোঁ, বেছি নাই অনা। এটা গোটীয়া পেপাৰ বা এতিয়া পেপাৰ আনিছোঁ। অলপ আগতে জুইৰ পেপাৰ আনিলোঁ, আকৌ জুইৰ পেপাৰ। আমি কি প্ৰচলন কৰোঁ, দুফালে দুটা লোৱাটো জুইৰ পেপাৰ, আকৌ একেলগে বান্ধি দিয়াটো জুৰীয়া পেপাৰ, আৰু এটাকে বজাইছোঁ গোটীয়া পেপাৰ বা এটা পেপাৰ। আইসকলৰ কথা নিপাতিবৰ বাবে আকৌ কৈ পিনি এই ছাগলী শিঙৰ পেপাৰটোত এটা বিয়ানাম বজাইছোঁ।
এতিয়া মই সোনকাল কৰিম, ফটাফট কৰিম, বেছি সময় নকৰোঁ। এতিয়া চাওক, এটা গৈ শিঙৰ পেপাৰ আনিছোঁ। গৈ শিঙৰ পেপাৰটো ক'ত বজায়? মিচিচিপিয়াত বজায়। বহুত ঠায়ে ঠায়ে কি কৰিছে, গৈ শিঙৰ পেপাৰটো মৃতকৰ আত্মাৰ সদগতি। আমি যে অকল ৰং ৰহস্যতে বজাওঁ পেপাৰ নহয়, তেওঁলোকে মৃত্যু হোৱাৰ পাছত মানুহজনৰ আত্মাটো যাতে সদগতি কামনা কৰি গৈ শিঙৰ পেপাৰটো বজায়। এতিয়া এই বহাগ মাহত বৰষুণ জাক পোৱাৰ লগে লগে মতা ভেকুলীটোৱে মাতিলে মাইকী ভেকুলীটোৱে কেনেকৈ মাতে, সেই ভেকুলী মাতৰ পৰাই গগনাটো উৎপত্তি হৈছে। মতা ভেকুলীটোৱে মাতিলে এফালে মাইকী ভেকুলীটোৱে কেনেকৈ মাতে, এই কথাটো লৈ এগৰাকী বুঢ়ীয়ে জেং খৰি কাটোতে উফৰি পৰিলে, জেং কৰিলে। তেতিয়া বুঢ়ী, কিন্তু মহিলাহে সৃষ্টি প্ৰথমে গগনাখন বনাইছে। সেইকাৰণে মহিলাই বহুত ঠাইত এতিয়াও গগনা মহিলাই বজায়। ঢকুৱাখানা, ধেমাজি, লখিমপুৰ, এইফালে তিতাবৰ, বৰহোলাত। এতিয়া মতা ভেকুলীটোৱে কেনেকৈ মাতিছে চাওক। ইফালে মাইকী ভেকুলীটোৱে মাতিছে। এই পেটুৱা মাইকী ভেকুলীজনীৰ নিচিনা লাগিছেনে বাৰু মাতটোত? আকৌ মাইকী মতাটো মাতিছে। তাৰমানে মতাটোৱে মাইকীজনীয়ে প্ৰেমৰ বিনিময় কৰিছে, আহা তুমি ইয়ালৈ আহা। মতাটো মাইকীজনীয়ে কৈছে তুমি আহা। মানে এতিয়া সম্পূৰ্ণ এটা প্ৰকৃতি পুৰুষৰ লগত সম্পৰ্ক এটা গগনাখন আছে। আমাৰ গোটেই বস্তুটোৱে আমাৰ বিহুটি হৈছে প্ৰকৃতিৰ লগত। কৃষকৰ নাঙল, কৃষকৰ বিহুটো সম্পূৰ্ণ এটা কেঁচা মাটিৰ গোন্ধ নাঙলৰ, আমাৰ খেতিয়কৰহে বিহুটো। গতিকে আমি আপোনালোক আমি জীয়াই ৰাখিলেহে ৰখা। এতিয়া গৈছে কি টাউনলৈ গৈছে, হ'লেও আমি পুনৰ ঘূৰাই আনিব লাগিব আপোনালোকৰ মাজলৈ বিহুটো, কৃষকৰ মাজলৈ। কৃষক থাকিলেহে বিহু থাকিব। এতিয়া মই প্ৰথমেই সেই নামধান গগনাটো দেখাইছোঁ। এইটো মুগা সূতা লগাই বজায়। মোৰ মুগা সূতা অকণমান আছিলে, গতিকে অলপ, আৰু এইটো সদায় বজাই নাথাকিলে বজাবলৈ অলপ অসুবিধা হয়। আপোনালোকে বিহু নামত গোৱা শুনিছে চাগৈ, আমি মুগা সূতা লগাই বাওঁ, নহয় জানো? দুফালে দুচুটি মাজতে এচটি মুগা সূতা লগাই বাওঁ। এইখন যদি মূৰত গজি লওঁ এনেকৈ, সূতাডাল ওলমি থাকিলে ভাল লাগিব জানো? নাচনীজনীয়ে হওক বা পুৰুষই হওক। গতিকে এইটো মুগা সূতা লৈ এখন লাহৰি হ'ব নোৱাৰে। এইখন ৰামধন গগনাই। আমি বিভিন্ন ধৰণৰ গগনাবিলাক মই বেলেগ বেলেগ ধৰণে বনাইছোঁ। এইখন বহুতে স্কেল বিচাৰে কাৰণে স্কেলতো বনাই চাইছোঁ। এখন ডি স্কেলৰ। আৰু অলপ আগতে হুঁচৰিত দুইজোৰে বজালে। আৰু মোৰ মাতৰ মাজত গগনাখনৰ পাৰ্থক্যটো চাওক। মোৰ বাজিছে নাই পিছত আপোনালোকে ক'ব। মাতটো শুনিলেনে? আমি গগনাত মঞ্চত বজাই, কিন্তু মাতটো কেতিয়াবা নুশুনো। যিটো শিকক ভালকৈ শিকক, মোক বিনা পইচাই মই শিকাম। মই কিন্তু প্ৰফেচাৰ নহয়, মই এজন আপোনালোকৰ দিনা চহা খেতিয়ক। মই শিকিয়ে আছোঁ অকণমান অকণমান। আপোনালোকক অন্ততঃ যিকেইটা জানো সেইকেইটা শিকাব পাৰিম। যিকোনো বাদ্য শিকাব পাৰিম, অকল খালি অলপ অলপ শিকাব পাৰিম। গগনাই কথা কৈছে,
মোৰ নাম দিজেন গগৈ যেনেকৈ সেইকাৰণে স্পষ্ট বজাব লাগে তিত্যাও তাও খিটি খিটি তাও নমাত্ৰা বজালে হৈ গ'ল তিত্যাও তাও খিটি খিটি তাও খিটি খিটি তাও তিত্যাও তিয়াও আমাৰ কি কৈছে তাও খিটি তাওটো নুফুটি বটিও বজাই থাকে অকল বটিও বজাই থাকিলে নহ'ব আমি বিচাৰকসকলক আমি অভাজনে কেতিয়াবা এনেকুৱা বিচাৰকৰ কৰ্মশালা দিবলৈ যাওঁ তাতে কওঁ যে আপোনালোকেও নবজাব আমাৰ প্ৰতিযোগীলৈও নবজাব অকল বটিও অকল মাকক ভাতেই বিচাৰি থাকে গগনাখনে সেইটো নহ'ব যিটো বজাইছে তিত্যাও তাও খিটি খিটি তাও খিটি খিটি তাও তিত্যাও এই ন মাত্ৰাটো 3 লগত হাতে জিভা কৰি দিলে হৈ গ'ল